ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সভাপতিক শাৰীৰিকভাৱে প্ৰহাৰ নামটিৰ শ্বহীদ পিয়লি ফুকন মহাবিদ্যালয়ত অনুষ্ঠিত হৈছিল ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আন্তঃ মহাবিদ্যালয় যুৱ মহোৎসৱ আৰু নাটকৰ প্ৰতিযোগিতা চলি থকা সময়তে হয় মাৰপিটৰ ঘটনা আৰু মহাবিদ্যালয় কৰ্তৃপক্ষই ব্যৱস্থা নোলোৱাত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰসকলে গ্ৰহণ কৰে প্ৰতিবাদী কাৰ্যসূচী নামটি মহাবিদ্যালয়ৰ সন্মুখত অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী ৰূপায়ণ কৰা হয় এঘাৰ 12টামান বজাত ৰাতি যি ঘটনাটো সংঘটিত হ'ল আটাইতকৈ আচলতে দুৰ্ভাগ্যজনক আৰু আমি গৰিহণা দিছোঁ খুব দিনৰ কালিৰ কথা কৈছোঁ দেই খুব দিনৰ সময়ত ফায়াৰ ব্ৰিগেড আৰ্মি পুলিচ খুব এটা নিৰাপত্তাস্থলী মানে আচলতে আমি গোটেই যদি চাৰিওপাশে চাওঁ আজিলৈকে আমি ডিব্ৰুগড় বিশ্ববিদ্যালয় যুৱ মহোৎসৱৰ এনে পৰিস্থিতি আমি কেতিয়াও দেখা নাছিলোঁ দিনৰ পোহৰত আপোনাৰ গোটেই কটকটীয়া নিৰাপত্তা কিন্তু যেতিয়া ৰাতিৰ কথালৈ আহিল যেতিয়া 11টা বাজিলে সেই সময়ত কিন্তু যেতিয়া ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সভাপতিক প্ৰহাৰ কৰা হ'ল তাত সমজুৱাভাৱে আচলতে সমজুৱাভাৱে যেতিয়া নাটক চলি আছিলে সেই সময়তে প্ৰহাৰ কৰা হ'ল কিন্তু সেই সময়ত এজনো নিৰাপত্তা আৰক্ষী নাই আচলতে ঘটনাটো আমি হজম কৰিব পৰা নাই মানে আচলতে কি হৈ আছে আমাক ন্যায় লাগিবই ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ প্ৰতিনিধি অৰ্থাৎ সভাপতিগৰাকীক যি প্ৰহাৰ কৰা হ'ল যি তেওঁক অপদস্থ কৰা হ'ল আমি তাক গৰিহণা দিছোঁ আৰু আমি আজি ন্যায়ৰ বাবে আমি বহি আছোঁ